ভাস্কৰ তুমি? কি মোক ইয়াত দেখি যে আচৰিত হৈছা? মই কি নিশিতাৰ লগত গুচি গলো বুলি ভাবিছিলা নেকি? গৈছিলো হয়, কিন্তু ঘূৰি আহিলো। নিশিতাকে বিয়া দিছো, ময়ো লগতে বিয়া হৈ যোৱা নাই নহয়। বুজিছো, কিন্তু হঠাতে তুমি এইখিনিত ওলাল আহিছে, সেয়ে আচৰিত হৈ গৈছিলো। মই এইফালে কাম এটাত আহি আছিলো, তোমাক মই হঠাতে দেখিলো। চাইকেলখন ঠেলি ঠেলি আনিছা, চলাইও অহা নাই, বোলো কি বা হ'ল। এই গাঁৱৰ মাজৰ ৰাস্তাটোত, মানে পথাৰৰ মাজৰ ৰাস্তাটোত চাইকেল মই চলাই নাহোঁৱেই, ঠেলিয়ে আহোঁ। গৰু ছাগলীবোৰ বৰকৈ আহে, কেতিয়াবা যদি চকাত চেপা খাই বৰ বেয়া লাগিব দিয়াচোন। হয় হয়, সকলোৰে কথা বহুত চিন্তা কৰে দেই কোনে? মোৰ মানুহজনীয়ে। এতিয়ালৈকে মই তোমাৰ মানুহজনী হোৱা নাই। হ'বলৈ বাকী আছে ন? অঁ তোন। বেছি দিন নাই ৰ'বা, মই কাম এটাত কালিলৈয়ে গুৱাহাটী যাব লাগিব। তাৰ পৰা আহিয়েই মই তোমাক মোৰ বাবে তোমাৰ খুৰা খুৰীক ক'ব যাম। মানে মোৰ বাবে তোমাক বিচাৰিব যাম, তোমাক খুৰা খুৰীৰ ওচৰত। তুমি গুৱাহাটীলৈ কিয় হঠাতে যাব লগা হ'ল? কিনো ক'বা, মোলৈ আজি ফোন আহিছে, এতিয়া অলপ সময় আগত। ইণ্টাৰভিউ এটা যে দিছিলোঁ, তাৰ পৰা ফোন আহিছে, মই যাবই লাগিব বোলে। আকৌ ইণ্টাৰভিউ দিব লাগিব নে কিবা? ইণ্টাৰভিউত পাছ কৰিলা নে কিনো? সেই ইণ্টাৰভিউটো দি হ'ল, আৰু এটাৰ বাবে মই ফৰ্ম ফিল আপ কৰিছিলোঁ যে, তাৰে কিবা। মই যাব লাগিবই। হ'ব দিয়া, যোৱা, আৰু ভাল হ'ব সকলোবোৰ। ভালটো হ'বই। তাৰ পৰা আহিয়েই মই তোমাক মোৰ বাবে বিচাৰিব যাম, আৰু তোমাৰ খুৰা খুৰীয়ে মোলৈ তোমাক বিয়া নিদিয়াৰ প্ৰশ্নয়ে নুঠে। সেইবোৰ পিছতেই পাতিম বাৰু। এতিয়া তুমি যি উদ্দেশ্যেৰে যাবলৈ ওলাইছা, সেই উদ্দেশ্যটো আগত ৰাখি যোৱা। কি হ'ল, তোমাৰ মোৰ লগত বিয়া হ'বলৈ মন নাই নেকি? বিয়াৰ কথা ক'লেইচোন তুমি কথাটো চেঞ্জ কৰি দিয়া। ভাস্কৰ, কথা তেনেকুৱা নহয়। কথা এইটো যে মোৰ খুৰীৰে মোক তোমাৰ লগত কিবা সম্পৰ্ক আছে নেকি, মই তোমাক ভাল পাওঁ নেকি, আজি সুধিছে। কি? অঁ। সেইটোতো বহুত ভাল কথা। তুমি কৈ দিলানে নাই যে তুমি মোক ভাল পোৱা? ক'ব বিচাৰিছিলোঁ, হঠাতে মুনমুনি আহি কথাটো চেঞ্জ কৰি দিলে। তাই নহয় বুলি ক'লে। তাই কি জানে যে আমি ইজনে সিজনক সঁচাই ভাল পাওঁ? অঁ, আকৌ খুৰীয়ে যদি সোধে, মই তোমাৰ কথা, তোমাক ভাল পাওঁ বুলি সঁচাকৈ কৈ দিম। অঁ, কৈ দিবা। আৰু খুৰীয়ে কি কয় মই তোমাক ফোন কৰি জনাম। অ'কে। এতিয়া মই ঘৰলৈ যাওঁ দিয়া। খুৰীয়ে মোক বজাৰ কৰিবলৈ কৈছিল যে, বজাৰলৈ আহিছোঁ। কালিলৈ বোলে ঘৰলৈ কোনোবা আলহী আহিব, আৰু সময়মতে মই বজাৰ নিদিলেগে খুৰীয়ে মোক বহুত খং কৰিব। ঠিক আছে, যোৱা। আকৌ চাগে তোমাক কেইদিনমানৰ পিছতহে লগ পাম। 15 ডেইজৰ বাবে মই যাব ওলাইছোঁ আইজনী। 15 দিনৰ পিছতহে তুমি মোক লগ পাবা। সিমান দিন তুমি গুৱাহাটীত থাকিব লাগিব? অঁ। হ'ব বাৰু দিয়া, একো নাই। নিশিতাও বিয়া হৈ গ'ল। ঘৰখনত বৰমা আৰু বৰদেউতাই আমনিয়ে পাব, বৰ অকলশৰীয়া অনুভৱ কৰিব। তুমি চিন্তা নকৰিবা, মই মাজে মাজে গৈ থাকিম বাৰু। যাবা যাবা, হ'বলগীয়া মা আৰু দেউতা মানে শহু শাহুৰ দায়িত্ব ল'বলৈ এতিয়াৰ পৰা যাবা। সেইটো যাম। তেওঁলোক মোৰ বাবে কেৱল শহু শাহুৱে নহ'ব, তেওঁলোক মোৰ বাবে সকলোবোৰ হ'ব। মোৰ মা দেউতা নথকাৰ অভাৱ তেওঁলোকে পূৰ কৰিব। হয় দিয়া, যোৱা। দেৰি হ'লে আকৌ খুৰীয়ে তোমাক গালি দিব। অঁ। ল'ৰাটোৰ ঘৰ গুৱাহাটীত, বহুত ভাল, বহুত ধনী মানুহ। এতিয়া তোৰ কথা, তোৰ ছোৱালীজনীক দিয় নে জোনাকীক দিয়, সেইটো তোৰ কথা। জোনাকীয়ে যদি ভাস্কৰক ভাল পায়, তেন্তে তাইক ভাস্কৰৰ লগতে থাকিবলৈ দে। তই তোৰ ছোৱালী মুনমুনিক দে, বহুত ধনী মানুহ আৰু ভাল মানুহ ঘৰ। আপুনি কি কথা কৈছে বাইদেউ? মোৰ একমাত্ৰ ছোৱালীজনীক আগলে পিছলে বুলিবলৈ মোৰ কোনো সন্তান নাই। সেই ছোৱালীজনীক মই ইমান দূৰলৈ পঠিয়াম, গুৱাহাটী হেন জেগাত মই মোৰ ছোৱালীজনীক বিয়া দিম, আৰু জোনাকীক গাঁৱতে মোৰ চকুৰ আগত ৰাখিম। সেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। মোৰ ছোৱালীজনী চকুৰ আগত থাকিব। ভাস্কৰ বহুত ভাল লোৱা, আৰু ভাস্কৰৰ ঘৰখনো ভাল। ভাস্কৰলৈ বিয়া দিব লগা হ'লে মোৰ ছোৱালী মুনমুনিক বিয়া দিম। জোনাকীয়ে যাব লাগিব গুৱাহাটী সেই ল'ৰাজনলৈ। তই যি ভাল দেখ, কিন্তু মই আকৌ কওঁ, সেই মানুহ ঘৰ বহুত ধনী আৰু বহুত ভাল মানুহ। নিজৰ জীয়েকজনী দিব পৰাহেঁতেন তাই সৰগত থাকিলেহেঁতেন। নালাগে তেনেকুৱা সৰগ। মই মোৰ মুনমুনিক সৰগত নথওঁৱেই দিয়ক। শুনক, এইজনীক মই মোৰ চকুৰ আগৰ পৰা বহুত দূৰলৈ পঠিয়ালেহে শান্তি পাম।
হেনো চহৰীয়া গুৱাহাটীয়া মানুহ বিশ্বাসত ল'বই নোৱাৰি। যদি কিবা কাৰণত ছোৱালীজনীক কষ্ট মষ্ট দি মাৰিয়ে পেলায়, তেতিয়া মই মোৰ নিজৰ ছোৱালীজনীৰ লগত ইমান ৰিস্ক ল'ব নোৱাৰো। নিজৰ পেটৰ পোৱালিটো নমৰিলেও জীয়াই থাকিলে ভাল পাওঁ, কিন্তু সিজনী মৰকেই মানে, হয়নে? কিন্তু চাবি, তাই ৰাণীৰ দৰে থাকিব, বহুত ভাল মানুহ ঘৰ, তাই সুখত থাকিব। তই যেতিয়াই মোক কালি জোনাকীলৈ ল'ৰা এটা চাবলৈ কৈছিলি, তেতিয়াই মই মোৰ ভনীজনীলৈ ফোন কৰিছিলোঁ। তাই ক'লে গুৱাহাটীত বোলে ল'ৰা এজন আছে, ছোৱালী বিচাৰি ফুৰিছে, বহুত ডাঙৰ কোম্পানীৰ মালিক হয়। এনেকৈ কথা পাতোতে ওলালে। মই ভাবিছিলোঁ তইনো ক'ত জোনাকীক সেই ল'ৰাটোলৈ বিয়া দিবি, মুনমুনিক দিবি, কিন্তু এতিয়া তই তাৰ বিপৰীতে কৰিছ। বাৰু হ'ব দে, কালিলৈ মানুহ ঘৰ আলহী আহিব আকৌ, তই যোগাৰ বিতাৰ কৰ। মই অথনিয়ে তোক সেইটোকে ফোন কৰি কৈছিলোঁ কালিলৈ আহিব বুলি। আপুনি কোৱাৰ লগে লগে মই জোনাকীক বজাৰ কৰিবলৈ পঠাই দিছোঁ। কালি ৰাতিটো তাই টোপনি ক্ষতি কৰি বিয়া ঘৰত আছে, ৰাতিপুৱা আহিছে। এতিয়া অলপ শুই থাকিবলৈ দিব লাগিব গধূলাতে ভাত পানী খুৱাই, নহ'লে কালিলৈ চকু টকু সোমাই থাকিলে দৰাই পচন্দই নকৰিব। জোনাকীৰ চকু মোৰ সোমাই থাকিলেও পচন্দ নকৰাৰ কথাই নাই, তাই হয়েই ইমান ধুনীয়া। হ'ব দিয়ক, আপোনালোক সকলোৰে বাবেই মই জোনাকীক ইয়াৰ পৰা পঠিয়াব বিচাৰিছোঁ। আপোনালোকে অকল জোনাকীৰহে গুণ গায়, মোৰ ছোৱালীজনীক দেখিবই নোৱাৰে। কথা তেনেকুৱা নহয়। হ'ব দিয়ক, চবকে গম পাওঁ। পিছে বহক, চাহ একাপ খাই যাওক। দে গৈ যা, ভালেই হ'ব। জোনাকী যদি সেই ল'ৰাটোলৈ বিয়া হয়, তাই বৰ সুখত থাকিব, ৰাণীৰ দৰে থাকিবলৈ পাব। কিন্তু তাইতো ভাস্কৰক ভাল পায়, ভাস্কৰক পাহৰি তাই কেনেকৈ থাকিবগৈ? তাই ধন টকা পইচা ধেৰ পাব হয়, কিন্তু অন্তৰৰ পৰা তাই সুখী হ'ব নোৱাৰিব, কাৰণ ভাস্কৰ তাই ভাল পোৱা ভাস্কৰক সেই সময়ত সকলো ঠিক হৈ যাব। তই ছোৱালীয়ে ভাল পোৱাজনক এৰি বেলেগ ল'ৰাৰ লগত বিয়া হৈ সুখৰ সংসাৰ কৰি আছে, জোনাকীৰো তেনেকৈয়ে হ'ব। ভাল হওক, মাক বাপেক নথকা ঘাট মাউৰা ছোৱালীজনীৰ জীৱনত ভাল হোৱাটোৱেই বিচাৰো পাই। সেই খুৰীয়েকজনীয়েহে একো ভাল নিবিচাৰে হ'বলা। মুনমুনিৰ বাবেহে চিন্তা কৰে, জোনাকীৰ বাবে চিন্তা নকৰে। জোনাকীৰ মাক দেউতাকৰ মাটি বাৰীকে আদি কৰি সকলোবোৰ সা সম্পত্তি পৰ্যন্ত সিহঁতে আত্মসাৎ কৰিলে। এতিয়া আকৌ ছোৱালীজনীকো ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰিছে। হে ভগৱান, জোনাকীৰ জীৱনত সুখ দিবা আৰু তাই যাতে দুখ সহ্য কৰি থাকিব নালাগে আৰু। তাই জীৱনলৈ এজন ৰাজকুমাৰ আনি দিয়া, যি ৰাজকুমাৰে তাইক ৰাণী কৰি ৰাখিব। তাই সদায় সুখত থাকিব। জোনাকীও, তই মোক ক্ষমা কৰি দিবি। তই গম নোপোৱাকৈ তোলৈ মই এজন ল'ৰা চাইছো। ভাস্কৰক এৰি তই সেই ল'ৰাজনৰ লগত যাবই লাগিব, কিন্তু তোৰ সুখ হ'ব চাবি, তোৰ সুখ হ'বই, সেই ল'ৰাজন ভাল। মুনমুনি, আজি তই মোক এযোৰ ইমান ধুনীয়া কাপোৰ পিন্ধিবলৈ দিছ, মানে নিজে পিন্ধায়ো দিছ, আৰু ধুনীয়াকৈ সাজি কাচি দিছ। এতিয়া কৈছ ধুনীয়াকৈ ফুট এটাও দি দিবি। কিনো মানে, আজি তই মোক ইমান ধুনীয়াকৈ কিয় সজাই দিছ? আমি ক'ৰবালৈ যাম নেকি? আকৌ খুৰীয়েচোন কৈছিল আজি আমাৰ ঘৰলৈ কোনোবা আলহী আহিব। ৰাতিপুৱাই মোক গোটেই ঘৰ মুচিবলৈও ক'লে, মই ঘৰো মুচিলোঁ। নাৰিকলৰ লাডু বনাব ক'লে, সেয়াও বনালোঁ। আকৌ আমি ক'লৈ যামনো? তহঁতে মোক কথাবোৰ ভালকৈ কিয় কোৱা নাইকিয়া? এইটো তোৰ বাবে এটা ছাৰপ্ৰাইজ, এটা বিগ ছাৰপ্ৰাইজ। মুনমুনি, কৈ দেচোন, মোৰ বুকুখন কিবা ধপধপাইছে, ভয়ো লাগিছে। আৰু তই চাদৰ মেখেলা কিয় পিন্ধা নাইকিয়া? মই চাদৰ মেখেলা কিয় পিন্ধিম আকৌ? নহয়, মই পিন্ধিছোঁ, মানে আমি ক'লৈ যামনো? কৈছোৱেচোন, তোৰ বাবে এটা বিগ ছাৰপ্ৰাইজ। এতিয়া এটা কথাকে ক, আমাৰ ঘৰলৈ আলহী আহিব নে নাহে? আহিব, চহৰৰ আলহী, মানে গুৱাহাটীৰ আলহী আহিব। কি? আৰু গুৱাহাটীৰ আলহীৰ আগত মোক চাদৰ মেখেলা পিন্ধি ওলাব দিছ? চুইদাৰ এযোৰকে পিন্ধিলোহেঁতেন। নালাগে, মায়ে তোক চাদৰ মেখেলা পিন্ধিব কৈছে, তই চাদৰ মেখেলাকে পিন্ধ। কি কাপোৰ এইযোৰ তোৰ পচন্দ হোৱা নাই নেকি? সেইযোৰ কাপোৰে তোক বৰ ধুনীয়া লাগিছে। আজি মোক এনেও ধুনীয়া লাগিব, কাৰণ আজি মোক তই সজাই দিছ। আজিলৈকে কোনোদিন তই মোক সজাই দিয়া নাই। আজি ধুনীয়াকৈ মোক কাপোৰযোৰো পিন্ধাই দিছ, মূৰ আঁচুৰি দিছ, ধুনীয়াকৈ মেকআপ কৰি দিছ। মোক আজি এনেও ভাল লাগিব। হয় নেকি? হয়। তই মোক সঁচাকৈ ভাল পাৱনে? ভাল পাৱ তোন, এনেই তই দেখুৱাইহে নিদিয়।
নহ'লেনো তই আজি মোক ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধাই সজাই পৰাই দিবিনে আলহী আহিব বুলিয়ে? তোন সেইটোৱে, তোকনো মই কিয় ভাল নাপাম? মোৰতো বা বুলিবলৈ একমাত্ৰ তয়ে আছ। বা ভণ্টি দাদা ভাইটি কোনোৱে নাই দেচোন তোৰ বাহিৰে। তই মোৰ নিজৰ মা দেউতাৰ নহ'লেও তই মোৰ বৰদেউতা আৰু বৰমাৰ ছোৱালী, গতিকে তইতো মোৰ বায়ে হয় ন, মোৰ আপোন বা। ভাল লাগিছে তোৰ মুখত আজি এনেকৈ শুনি, বহুত ভাল লাগিছে, বহুত আনন্দ লাগিছে মোৰ। তোক মোৰ কথা এটা ক'বলৈয়ে আছে নহয়। মানে কালি যে খুৰীয়ে সুধিছিল ভাস্কৰ আৰু মোৰ কথাটো, সেই বিষয়ে তোক মোৰ ক'বলৈ আছে। সেই বিষয়ে এতিয়া মই তোৰ পৰা নুশুনো, ৰাতিকৈ ক'বি। কিন্তু মোৰ তোক ক'বলৈ মন গৈ আছে, মই নুশুনো বুলি কৈছো নহয়। হ'ব তেন্তে তই ৰ, মই মাৰ ওচৰৰ পৰা আহোঁগৈ। হ'ব। নাজানো কিয় মোৰ কিবা ভয় লাগিছে। কিনো গুৱাহাটীৰ আলহী আহিব বুলি মোৰ ভয় কৰিবলৈনো কি দৰকাৰ? চাহ জলপান দিম আকৌ।